11 নম্বৰ কুৱেশ্যনটো একে টাইপৰ x উলিয়াব দিছে x ফাইন কৰিব দিছে তো আমি ইয়াত অবজাৰ্ভ কৰিব লাগিব ঠিক আছে প্ৰথমতে অবজাৰ্ভ কৰি লওঁ -2/3 -2/3 ও এই দুটা বেস সেম কিন্তু এই বেসটো সেম নহয় 3/-2 আছে কিন্তু -2/3 বনাব পাৰি নেকি অবভিয়াসলি পাৰি ৰেচিপ্ৰকেল কৰি দিলে হ'ব ওপৰ পাৱাৰ সাইনটো চেঞ্জ হৈ যাব আমি নৰমালি কি কৰিছিলো নৰমালি কৰিছিলো যে যদি মাইনাসত পাৱাৰ থাকে নেগেটিভ পাৱাৰ থাকে বা নেগেটিভ এক্সপোনেন্ট থাকে আমি ৰেচিপ্ৰকেল লৈ পেলাই ওপৰটো খলাইছিলো ঠিক আছে মই ৰেচিপ্ৰকেল লৈ ওপৰ পাৱাৰ সাইনটো চেঞ্জ হৈ যায় কিন্তু এতিয়া মন কৰিছো -2/3 অলৰেডি আছে এপিনো -2/3 অলৰেডি আছে তো এই দুইটা চেঞ্জ কৰি থকাতকে বা ইয়াক নেগেটিভ বা পজিটিভ কৰিবলৈ ট্ৰাই কৰি থকাতকে এইটো বেসটো ৰেচিপ্ৰকেল কৰি দিও -2/3 কৰি দিও বাকি কিটা হতে একে হৈ যাব কৰিবলৈ ইজি হৈ যাব তো আমি কোৱেশ্চন লৈ কি কামটো আগত কৰিম প্ৰায়োৰিটাইজ কৰো ঠিক আছে কোৱেশ্চন লৈ কোনটো কাম আগত কৰিম আমি প্ৰায়োৰিটাইজ কৰি লওঁ Okay then -2/3 whole to the power -13 তেনেকৈ থাকিব দিলো তাৰ পিছত এইটোক মই ৰেচিপ্ৰকেল কৰি দিলো -2/3 আৰু we know that যদি ভিতৰৰ বেসটো ৰেচিপ্ৰকেল কৰো ওপৰৰ পাৱাৰৰ সাইনটো চেঞ্জ হৈ যায় অলৰেডি ইট ইজ পজিটিভ হৈ আছে যদি মই ৰেচিপ্ৰকেল কৰি দিও এটো মাইনাস হৈ যাব কিমানে কথা equals to -2/3 whole to the power -2x + 1 হৈ আছে ঠিক আছে এই বেস দুটা সেম ডিফারেন্ট পাওয়ার মাজত মাল্টিপ্লিকেশন বেস দুটা সেম -2/3 -2/3 ডিফারেন্ট পাওয়ার্স -13 -8 মাজত মাল্টিপ্লিকেশন চাই a to the power m into a to the power n a to the power m plus n মানে আমি পাম -2/3 whole to the power -13 plus -8 ঠিক আছে আৰু এপিনে সেম -2/3 -2x + 1 ইয়াত আমি যদি এড কৰি দিও কি পাম -2/3 -13 plus a minus 8 -2/3 whole to the power -2x + 1 এতিয়া আমি পাম -2/3 -13 এ 8 এ কিমান হয় -21 হয় আৰু এপিনে -2 হেল আছে -2/3 whole to the power -2x + 1 now we can observe that same base equal sign or opposite side a p note -2/3 a p note -2/3 same base থাকিলে ওপৰৰ পাৱাৰ গিটা ওকে মন কৰিবা দে ইয়াতো এটা টাৰ্মে আছে আৰু এটা টাৰ্মে আছে ইয়াৰ লগত প্লাস সাস কিবা হৈ থকা নাই +3 +4 কিবা হৈ থকা নাই প্লাস হৈ থকা হলে আমি একো ইকুৱেল কৰিব নোৱাৰিম কিন্তু মন কৰিবা ইয়াতো অকল এটা বস্তুই আছে -2/3 -2/3 whole to the power -21 ইয়াতো এটা বস্তুই আছে -2/3 whole to the power -2x + 1 ঠিক আছে এটা বস্তু থকাৰ কাৰণে আমাৰ ডাইৰেক্ট পাৱাৰটো ইকুৱেল কৰি দিবলৈ ইজি হয় যাতে বেস ইকুৱেল হয় বেস সেম হয় তো ওপৰৰ পাৱাৰ গিটাও সেমই হ'ব তো আনসাৰ আমাৰ কি লিখিব পাৰিম বা ইকুৱেল কৰি কি লিখিব পাৰিম -21 কাৰ সৈতে ইকুৱেল -2x + 1 ৰ সৈতে ইকুৱেল -2x + 1 ৰ সৈতে ইকুৱেল বেসিক্যালি কি হৈ গল বেসটো সেম হোৱাৰ কাৰণে ওপৰৰ পাৱাৰ গিটাও ইকুৱেল বুলি লিখিব পাৰো এতিয়া যেনেকে মই কোন জায়গাতে কৈছিলো x = 2 হলে 2 = x বুলি ক'ব পাৰো a = b হলে b = a বুলি ক'ব পাৰো তেনেকে a টোক উল্টাকে লিখি লও -2x + 1 = -21 পাৰো একো এটো বস্তু হিপিনে হেতু বস্তু এপিনে কৰা নাই জাস্ট মই ফ্লিপ কৰি দিছো ঠিক আছে তেনেকে x = 2 2 x বুলি লিখো বিনা -2 লিখা নাই 2 এপিনে আহিছে বুলি 2 এপিনে অহা নাই একচুয়ালি আমি জাস্ট গোটে বস্তুটোৱে ফ্লিপ কৰি দিছো ঠিক আছে এৰিয়া -2x হৈ গল 1 to হি পিনে যাব -21 অলৰেডি আছে 1 to পিনে প্লাস হৈ আছে ইপিনে গলে -1 হৈ যাব ইপিনে -2x ইপিনে 21 আগৰ -1 ৰ আগৰ -21 আগৰ আছে আগৰ -1 ৰ আগৰ মাইনাস যদি দুটা নাম্বাৰৰ আগত সেম সাইন থাকে সেম সাইন সো উই এড সেম সাইন থাকিলে নাম্বাৰ গিটা এড কৰিম 21 আৰু 1 এড কৰিলে 22 পাও দুইটা আগতে মাইনাস সাইন আছে সেই সেম সাইনটো আমি ইয়াত পুট কৰি দিব লাগিব সেম সাইন থাকিলে নাম্বাৰ গিটা এড হয় সেম সাইন থাকিলে ইন্টিজাৰবোৰ এড হয় এড হোৱাৰ পাছত যেটো আনসাৰ পাও আনসাৰটোৰ আগত এই সেম সাইনটো পুট কৰি দিব লাগে ঠিক আছে we observe that both side of minus আছে আমি এনেকে ক্যান্সেল কৰি দিব পাৰো আনসাৰ ওলালে 2x = 22 2x মানে 2 to x ৰ লগত মাল্টিপ্লাই হৈ আছে x উলিয়াবলে 2 টো খিপিনে নিব লাগিব 2 to x ৰ লগত যেহেতু মাল্টিপ্লাই হৈ আছে 2 টো খিপিনে লৈ গলে ডিভাইড হৈ যাব মানে x = 22/2 আনসাৰ উইল বি 11 তো x = 11 আমাৰ আনসাৰ বনি গল